এইটো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছে আৰু এই কাণ্ডৰ লগত যিসকল জড়িত তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কাৰো অধিকাৰ নাই গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যিসকলে হেতালি খেলিছে তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে এটা পৰীক্ষা আৰু এই পৰীক্ষাটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলায় নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে সাধনা কৰে আৰু সেই পবিত্ৰ পৰীক্ষাটো পাতিব নোৱাৰাটো এটা চূড়ান্ত ব্যৰ্থতা চূড়ান্ত অকৰ্মণ্যতা তাৰ বাহিৰে একো নহয় এটা পৰীক্ষা পাতিব নোৱাৰা ব্যৱস্থা আৰু পৰীক্ষা পাতিব নোৱাৰা ব্যৱস্থাটো এটা চূড়ান্ত ব্যৰ্থতা এটা অপদাৰ্থতাৰ বাহিৰে একো নহয় এটা অকৰ্মণ্যতাৰ বাহিৰে একো নহয় কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে আৰু সেইবাবে এই কেলেংকাৰীৰ লগত এই কাণ্ডৰ লগত যিসকল জড়িত তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে এফালে কিন্তু দেখিবলৈ পোৱা গৈছে এতিয়া অসমৰ্থ হৈছে তাৰমানে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ অভিভাৱক পিতৃ মাতৃসকল ৰৈ আছিল যে ক'ত কেনেকৈ নামভৰ্তি কৰিব আৰু সেই খবৰখিনিকে সময়মতে দিব পৰা নাই এটা নামভৰ্তিৰ প্ৰক্ৰিয়া নিখুঁতভাৱে আগবাঢ়িব পৰা নাই এটা চূড়ান্ত অপৰিকল্পনাৰ এটা ব্যৱস্থা এটা বেমেজালিৰ ব্যৱস্থা এটা চূড়ান্ত ব্যৰ্থতা তাৰ বাহিৰে একো নহয় আৰু এই বিষয়টোৰ লগত যিসকল জড়িত যিসকলে নিখুঁতভাৱে পৰীক্ষাৰ ব্যৱস্থাটো পৰিচালনা কৰিব পৰা নাই তেওঁলোকক আঁতৰাই দিব লাগে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থাও ল'ব লাগে কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে ছাত্ৰ ছাত্ৰীসকলে ৰৈ থাকে এটা সপোন যে কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব এটা পৰিকল্পনা পিতৃ মাতৃৰ লগত একেলগে বহি এটা পৰিকল্পনা কৰে আৰু সেই পৰিকল্পনা কৰাৰ সময়ত এই উদ্বিগ্নতাৰ সময়মতে কামখিনি নিখুঁতভাৱে আগবাঢ়িব পৰা নাই এইটো এটা অক্ষমনীয় অপৰাধ আৰু ইয়াৰ লগত যিসকল ব্যৰ্থতাত যিসকল জড়িত তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে অক্ষমনীয় অপৰাধ আৰু তাত যিয়ে জড়িত নহওক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ কোনো সাহস কৰিব নোৱাৰে আমি ধিক্কাৰ দিছোঁ লজ্জাজনক কথা এটা অতি লাজ লগা কথা আৰু এই ঘটনাটোত যিসকল জড়িত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ কোনেও এনেধৰণে হেতালি খেলিবলৈ সাহস কৰিব নোৱাৰে আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি দেখুৱাব লাগে কথাৰে নহয় আশ্বাস প্ৰতিশ্ৰুতি আমাক এতিয়া নালাগে এফালে সেইকাৰণে কৈছে এটা অক্ষমনীয় অপৰাধ দুটা কথাই পৰীক্ষাত কেলেংকাৰী পৰীক্ষাৰ প্ৰশ্ন কাকত ওলাই গৈছে এইটো এটা অক্ষমনীয় অপৰাধ গতিকে এইটো অক্ষমনীয় অপৰাধত যিসকল জড়িত তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ কোনো সাহস কৰিব নোৱাৰে অসমৰ্থ হৈছে ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে এটা পৰিকল্পনা কৰে সপোন আছে সপোনটো আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা কৰে প্ৰয়াস কৰে পিতৃ মাতৃৰ লগত একেলগে বহি পৰিকল্পনা কৰে সময়মতে তথ্য দিব পৰা নাই এটা নামভৰ্তিৰ ব্যৱস্থা যদি নিখুঁতভাৱে পৰিচালনা কৰিব নোৱাৰে কোনটো কাম ভালকৈ কৰিব এটা চূড়ান্ত এটা বেমেজালি এটা ব্যৰ্থতা এটা অকৰ্মণ্যতা গতিকে ইয়াতো যিসকল জড়িত তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ কোনেও হেতালি খেলিবলৈ সাহস কৰিব নোৱাৰে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম